মাৰোৱাৰী বা বেংগলী মানুহ এজনে গোটেই দিনৰ দিনটো দোকানত থাকিব পাৰে, অসমীয়া ল'ৰাটো কিয় নোৱাৰে? দুইজনৰ মন একে হ'ব লাগিব, দুইজনৰ চিন্তা একে হ'ব লাগিব, দুইজনৰ ভাৱনা একে হ'ব লাগিব, দুইজনৰ পৰিকল্পনা একে হ'ব লাগিব, দুইজনৰ মন প্ৰাণ ভাৱনা একে হ'লে এটা সন্তান আহিব। সেই সন্তানটো দিব্যধামৰ পৰা আহিব আৰু সেই সন্তানটোৱে জগত ৰাখিব, সেই সন্তানটোৱে জগতৰ কল্যাণ কৰিব। আজি হ'ব এটা সন্তান কেনেকৈ আবাহন কৰিব লাগে। এফালে মন কৰক, বাহিৰফালে মন কৰিলে এইবিলাক কথা ক'ব নোৱাৰি। মই এবাৰ মাৰোৱাৰী সমাজ এখনত গৈছিলোঁ। তেওঁলোকৰ বৃন্দাবনৰ পৰা এজন ভাগৱত প্ৰবক্তা আহিছে, বহুত ডাঙৰ টিভি এটা লগাই লৈছে, বহুত ডাঙৰ। গোটেই কপিল দেৱহূতি সংবাদৰ যিটো কাহিনী, এটা সন্তান গৰ্ভত কেনেকৈ আনিব লাগে, এটা সন্তান গৰ্ভত গ্ৰথটো কেনেকৈ বিকাশ কৰিব লাগে, সন্তানটোক কেনেকৈ আধ্যাত্মিকতাৰ মাজেৰে লৈ আনিব লাগে, এই গোটেই বস্তুবোৰ এই টিভিৰ হেৰিটোত দেখুৱাইছে, ভাগৱতৰ কপিল প্ৰভুৰ। তেতিয়া মই বহুত কান্দিলোঁ। দেখিলোঁ এটা এটা জাতিৰ কাৰণে একোজন একোজন মানুহে কিমান কষ্ট কৰিছে, আৰু এটা এটা জাতি গঠন বলৱান কৰিবৰ কাৰণে, বিশ্ব জয় কৰিবৰ কাৰণে। আৰু আমিবোৰ অসমীয়া জাতিয়ে সেই ভাগৱতক মাহ প্ৰসাদ, জলপান, কোমল চাউল, দৈ গাখীৰ এইবিলাকৰ মাজতে আবদ্ধ কৰি ৰাখিলোঁ। আজি মাৰোৱাৰী সমাজখন ইমান বলৱান জাতি, বিশ্বৰ ব্যৱসায় গোটেই তেওঁলোকৰ হাতৰ মুঠিত ৰাখিছে। আজি ভাৰতবৰ্ষৰ বা আমাৰ অসমৰো মাৰোৱাৰীসকলক বাদ দি আৰ্থিক চিন্তা কৰিবই নোৱাৰে কোনো। কিন্তু অৰ্থাৎ আমাৰ এই গোটেইবোৰ ধৰ্ম শাস্ত্ৰ এইবোৰ ভিতৰতে আছে, কিন্তু আমি ব্যৱহাৰটো, এতিয়া আমাক কৈছে যে এটা সন্তান আমাৰ অসমীয়া সন্তানবোৰ ইমান অধৈৰ্য কেলে? আপোনাসবক প্ৰশ্ন এটা কৰিছোঁ। মাৰোৱাৰী বা বেংগলী মানুহ এজনে গোটেই দিনৰ দিনটো দোকানত থাকিব পাৰে, অসমীয়া ল'ৰাটো কিয় নোৱাৰে? কি কাৰণত নোৱাৰে? এদিন বা দুদিন দোকান কৰিলে সপ্তাহত এদিন দুদিন ছুটি লাগিবই। বৰ্ষ বাৱন নামত ছুটি, ভাওনাৰ নামত ছুটি। কোনোবাই এটা বস্তু যদি দুবাৰ চাই খংটো উঠি যায়। এই কাৰণটো কি? আমাক ভাগৱতে শিকাইছে বা গীতাই শিকাইছে, খুব মনোযোগেৰে শুনিব। আগ্ৰাতি জীৱৰ সন্তান গৰ্ভত স্থিতি কৰে পিতৃ মাতৃয়ে। 12 বজাৰ আগত প্ৰথম ৰাতি জীৱৰ সন্তান আগ্ৰাতি স্থিতি কৰে মাতৃৰ গৰ্ভত। সেইবোৰ সন্তান চঞ্চল হয়, সেইবোৰ সন্তান অস্থিৰ হয়, সেইবোৰ সন্তানে দীঘলীয়া চিন্তা কৰিব নোৱাৰে, সেইবোৰ সন্তানে ধৈৰ্য আৰু দূৰদৰ্শী হ'ব নোৱাৰে। শাস্ত্ৰই কৈছে, যি সন্তান পিতৃ মাতৃয়ে আগ্ৰাতি জন্ম দিয়ে, এই সন্তান চঞ্চল হয়, অস্থিৰ হয়, ধৈৰ্যহীন হয়, বিবেক বুদ্ধিবোৰ দূৰদৰ্শী নহয়। এতিয়া ইয়াক দৰ্শন কি বা ইয়াৰ বিজ্ঞান কি? আগ্ৰাতি মানুহৰ মনবোৰ চঞ্চল হৈ থাকে। দিনৰ দিনটো কাম কৰি বিভিন্ন মানসিক কৰ্মৰ মাজেৰে মাইণ্ডছেটটো আমাৰ আপছেট হৈ থাকে। মনটো, বুদ্ধি, বিবেক এইবোৰ সংযোগ নাথাকে, গতিকে ভাগৰ লাগে। দিনটো মনৰ চঞ্চলতা থাকে, মনৰ অস্থিৰতা থাকে, মনৰ মাজত বিশৃংখলা থাকে, আৰু এক ঘুমুটি মৰাৰ পাছত পিছ ৰাতি মনটো শান্ত হয়, মন স্থিৰ হয়,
মন ধৈৰ্য হয় আৰু মন তেতিয়া শান্ত হয়। তেতিয়াহে এটা সন্তান গৰ্ভত স্থিতি কৰাব লাগে, তেতিয়া সেই সন্তানটো ধৈৰ্যশীল, বিচাৰ বুদ্ধিশীল, দূৰদৰ্শী তেতিয়াহে হয়। কিন্তু মোৰ এনেকুৱা লাগে আমাৰ অসমীয়া সন্তানখিনি চাবচোন, ধৈৰ্য নাই। ভাগৱতত বহিব ধৈৰ্য নাই, সকামলৈ যাব ধৈৰ্য নাই, এভাগ নাম সেৱা লাগিব ধৈৰ্য নাই। হেৰা সোনকাল কৰা, সোনকাল কৰা, সোনকাল কৰা। আচাৰ্যজন নামত বহিবলৈ গৈছে, তেওঁ যোৱাৰ লগে লগে ক'ব হেৰা ছুটি কৰিবা দেই। সেইখন আচাৰ্যৰ আসন, শংকৰ গুৰুৰ আসন। সেইজনক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে আমি সেই কথাখিনিও প্ৰায় শিকা নাই। আমাৰ সমস্যাবোৰ বহুত আছে। নামঘৰৰ নামঘৰীয়াজন, ডাঙৰীয়াৰ সখী এইজন, সেই নামঘৰৰ যিজন নামঘৰীয়া আপোনালোকে চাবচোন, যাক ভগৱান বুলি কৈছে সেই ভগৱানৰ লগত প্ৰতিদিন সখী সম্পৰ্ক কৰিছে, প্ৰতিদিন নাম গাইছে, প্ৰতিদিন কথা পাতিছে, প্ৰতিদিন পৰিচৰ্যা কৰিছে, প্ৰতিদিন লগত আছে, আৰু সেই নামঘৰীয়াজনক আমি প্ৰায়বোৰে কিবা ৰাখা মানুহ বুলি ভাবোঁ। এই নামঘৰীয়া চকু নাই নেকি, কি দিছা? অৰ্থাৎ আমাৰ এই কথাবোৰ আমি মনোযোগ দিব লাগিব। আমি ওপৰলৈ যাবলৈ হ'লে ওপৰৰ চিন্তা কৰিব লাগিব, তললৈ যাবলৈ হ'লে তলৰ চিন্তা কৰিব লাগিব। দুটা কথা। সেইকাৰণে আমাৰ আই মাতৃসকলে জানে বহাগৰ 20 তাৰিখে ল'ৰাটো জন্ম পালে, কিন্তু শাস্ত্ৰই কৈছে বহাগৰ 20 তাৰিখলৈকে সি 10 মাহ 10 দিন বয়স পালে। এই কথাখিনি জানিব লাগিব এজন জ্ঞানী পিতৃ মাতৃয়ে। অৰ্থাৎ এই জ্ঞানৰ দ্বাৰা এই কথাখিনি জানিব লাগিব। সন্তান কেতিয়া জন্ম হয়? যিদিনা মাতৃৰ গৰ্ভত স্বামীয়ে বীজ স্থাপন কৰে, সেই দিনা জন্ম হয়। আৰু জন্ম যদি গণ্ডগোল হয়, জন্মত যদি কেনা লাগে, জন্মত যদি অনিয়ম হয়, আপুনি বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তিৰে তাক আৰু পৰিৱৰ্তন কৰিব নোৱাৰে আপুনি। ধৃতৰাষ্ট্ৰক জন্মত কেনা লাগিলে ভাল কৰিব নোৱাৰিলে। ধৃতৰাষ্ট্ৰক অম্বিকা মাই জন্ম দিছিলে ব্যাসদেৱৰ নিচিনা পবিত্ৰ বীৰ্যত, কিন্তু অম্বিকা মাই বুজি নাপালে, ব্যাসদেৱক গ্ৰহণ নকৰিলে, ব্যাসদেৱক শ্ৰদ্ধা নকৰিলে, মাত্ৰ শাহুৱেকৰ আজ্ঞা পালন কৰি আধ্যাত্ম শূন্যভাৱে ব্যাসদেৱৰ বীৰ্য শক্তি গৰ্ভত ধাৰণ কৰিলে, আৰু সেই বীৰ্যৰ পৰা জন্ম পালে অন্ধ ধৃতৰাষ্ট্ৰ। সেই তাৰ পাছতে ব্যাসদেৱে গৈ সত্যৱতী তেওঁৰ মাকক ক'লে যে মা, বোলে বোপাই মোৰ বংশটো ভাল এটা সন্তান আহিবনে? বোলে নাহিব, পাত্ৰ বেয়া, পাত্ৰ গণ্ডগোল, পাত্ৰ বেয়া। বোপাই নহয়, আৰু এবাৰ তই যত্ন কৰ। অম্বালিকাৰ ওচৰলৈ আহিলে ৰাতি। ব্যাসদেৱক দেখি ভয়ত কোচমচ খাই গ'ল, গ্ৰহণ নকৰিলে, আৰু যাৰ কাৰণে পাণ্ডুৰ জন্ম হ'ল বেমাৰী, আৰু আধা বয়সতে মৰি থাকিলে। আজি যে আমাৰ বেমাৰী সন্তানবিলাক হৈছে, আমাৰ অল্পায়ু, অবিবেচক, বুদ্ধিহীন, জন্মৰ গণ্ডগোল। আচল কথাটো নিশিকালো ভাগৱতৰ। আমি ভাগৱতৰ আচল কথাবোৰ, জীৱনৰ কথাবোৰ, আমাৰ জীৱনৰ যিটো কল্যাণৰ ৰাস্তা ভাগৱত গীতাত আছে, সেইবোৰ বিচাৰ নকৰিলোঁ। আমি বিচাৰ কি কৰিলোঁ গম পাইছে আৰু। গতিকে আমাৰ সমাজখনত তাৰ প্ৰভাৱটো পৰিছে। এতিয়া তাৰ পাছত আকৌ ব্যাসদেৱক সুধিলে যে বোপাই, এইবাৰ মোৰ বংশ ৰাখিব পাৰা। বিবাহৰ উদ্দেশ্য কি? বংশ ৰক্ষা কৰা এটা ভাল সন্তান। সেইকাৰণেতো বিবাহত কলগছ পুতি। কলগছ কেলে পুতে? বংশটো যাতে ৰক্ষা পৰে, বংশটো যাতে আপোনাৰ ছেদ নহয়, বংশ যাতে আপোনাৰ দীৰ্ঘমেদ হয়, সেইটোহে আচল। তেনে ক'লে নহ'ব,
পাত্ৰ ঠিক নাই। তাৰ পাছত ক'লে নহয় তই আৰু এবাৰ অন্তত যত্ন কৰ, নহ'লে যে মোৰ বংশটোৱে যদি নাথাকে তেতিয়াহ'লে মোৰ আৰু কি থাকিব। তেতিয়া অম্বিকা আৰু অম্বালিকাই এজনী দাসীক ঠিক কৰিলে যে ভয়ানক মানুহটোৰ লগত আমি আৰু যাব নোৱাৰোঁ, দাসী এগৰাকী। আৰু এই দাসী গৰাকীয়ে বুজি পালে জীৱনৰ সত্য। ৰাজৰাণী দুগৰাকীয়ে বুজি নাপালে জীৱনৰ সত্য। মনত ৰাখিব, আমাক ভাগৱতে বা গীতাই কৈছে যে বহু উচ্চ জাতি উচ্চ আসনত থাকিব পাৰে, যদি আধ্যাত্মিক জ্ঞান নাই আপোনাৰ দ্বাৰা এদিন তললৈ আহিবলৈ বেছি টাইম নালাগে। তলত থাকক, ওপৰত যোৱাৰ যদি সাধনা আছে, ওপৰৰ যদি বিচাৰ আছে, আপুনি এদিন ওপৰ পাই যাব। এইটো বুজাইছে। আৰু সেই দাসীৰ গৰ্ভত জন্ম পালে বিদুৰ। যম ৰজা ধৰম ৰজাৰ অংক আহিলে বিদুৰ। এতিয়া এই কথাটোকে আমাক সাৱধানে কৈছে, এটা সন্তান জন্ম দিয়াটো কুকুৰ মেকুৰীৰ কাৰণে সহজ। দৈহিক সম্পৰ্ক কৰিলে সন্তান এটা হৈ যায়। সেই সন্তানে পিতৃ মাতৃক পুং নামৰ নৰকৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে। সেই সন্তানে জাতি ধৰ্ম ৰক্ষা কৰিব নোৱাৰে। সেই সন্তানে আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিক কেতিয়াও ৰাখিব নোৱাৰে। সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ প্ৰজ্ঞাৱান ঋষিসকলে এইবোৰ শাস্ত্ৰ লিখিছে যে এটা সন্তান নমাই আনিবলৈ হ'লে প্ৰক্ৰিয়া আছে। স্থান কাল পাত্ৰ আৰু সাধনাৰ দ্বাৰাহে এটা সন্তান নমাই আনিব পাৰে। এতিয়া সেই সন্তানটো কেনেকৈ নমাই আনিছিলে ভাগৱতত দেখুৱাইছে। কাশ্যপ ঋষিৰ দুগৰাকী পত্নীৰ এগৰাকী হ'ল দিতি। দিতিৰ মাজেৰে দৈত্যৰ জন্ম পালে। তো ব্ৰাহ্মণ আছিলে কাশ্যপ, তেওঁৰ পত্নী ব্ৰাহ্মণী আছিলে। ব্ৰাহ্মণ আৰু ব্ৰাহ্মণী যে ব্ৰহ্মতত্ত্বক জনা ব্ৰাহ্মণীৰ সন্তান দৈত্য কেনেকৈ হ'ল? অৰ্থাৎ ভুল কৰিলে দৈত্য হয়। কেনেকৈ ভুল কৰিলে? যে সন্ধিয়া যজ্ঞশালত থাকোঁতে কাশ্যপ ঋষি দ্বিতীয়ে গৈ সেই যজ্ঞশালতে দৈহিক সম্পৰ্ক কৰিলে। সেই যজ্ঞশালত দৈহিক সম্পৰ্ক কৰিলে, মনত প্ৰতিহিংসা। তাৰ বিনিময়ত দুটা দৈত্যৰ জন্ম হ'ল। আৰু সেই দৈত্যৰ ঘৰত মহাভাগৱত প্ৰহ্লাদৰ জন্ম হ'ল। হিৰণ্যকশিপু আৰু কয়াধুৰ মাজেৰে জগতত নামি আহিলে ভক্তৰাজ প্ৰহ্লাদ। অৰ্থাৎ জন্মতেই মানুহৰ আচল পৰিচয়টো হয়। জাতিত পৰিচয় নহয়, ধৰ্মত পৰিচয় নহয়, কৰ্মত পৰিচয়। এইকাৰণে এই কৰ্ম কৰিবৰ কাৰণে জ্ঞান লাগিব। ভগৱত গীতাৰ জ্ঞান, বৈৰাগ্য আৰু ভক্তি, অৰ্থাৎ জ্ঞান কৰ্ম আৰু সন্ন্যাস, এইবোৰ থাকিব লাগিব। এতিয়া আমাক শিকাইছে যে এগৰাকী নাৰীৰ গৰ্ভত এটা সন্তান জন্ম পাব। সন্তানটো কোনে আঁকিব? এখন ছবি বুলি ধৰকচোন, স্বামী আৰু ভাৰ্যাই দুয়োটাই আঁকিব। দুইজনৰ মন একে হ'ব লাগিব, দুইজনৰ চিন্তা একে হ'ব লাগিব, দুইজনৰ ভাৱনা একে হ'ব লাগিব, দুইজনৰ পৰিকল্পনা একে হ'ব লাগিব। দুইজনৰ মন প্ৰাণ ভাৱনা একে হ'লে এটা সন্তান আহিব। সেই সন্তানটো দিব্য ধামৰ পৰা আহিব আৰু সেই সন্তানটোৱে জগত ৰাখিব, সেই সন্তানটোৱে জগতৰ কল্যাণ কৰিব। তাৰ মানে কি? স্বামী ভাৰ্যাই এক তত্ত্ব হ'ব লাগিব, এক মন এক প্ৰাণ। বিয়া দিওঁতেতো তেনেকেই ব্ৰাহ্মণে মন্ত্ৰ গায়, তোমাৰ মাংসই মোৰ মাংস মিলি পৰক, তোমাৰ হাড়ে মোৰ হাড় মিলক, তোমাৰ মন মোৰ মন, তোমাৰ ভাৱনা মোৰ ভাৱনা, তোমাৰ প্ৰাণ মোৰ প্ৰাণ। আমি এক হৈ আমি সংসাৰ ৰচনা কৰোঁ। আমাৰ সংসাৰত নামি আহিব সৰগৰ দেৱশিশু, আৰু সেই দেৱশিশুৱে আমাৰ সমাজ, আমাৰ গৃহস্থী উজ্জ্বল কৰিব। এইবোৰ বেদত এনেই লিখিছে নেকি? অৰ্থাৎ এই কথাটোকেই
আমাক কৈছে। এতিয়া স্বামী ভাৰ্যাৰ যদি 2 মন হয়, স্বামী ভাৰ্যাৰ যদি মনৰ মিল নাই, ভাৱনাৰ মিল নাই, সন্তান জন্ম দিয়া সময়কণ, সেই সময়কণ কেতিয়া জন্ম দিয়া? গৰ্ভত স্থিতি কৰা। এটা সন্তান গৰ্ভত স্থিতি কৰা সময়কণ যদি মনৰ মিল নাথাকে, ভাৱনা যদি মিল নাথাকে, সংকল্প যদি এক নাথাকে, সেই সন্তানটো কেতিয়াও দৈবিক সন্তান নাহে। সি কোনোবাটোৱে মাকক বেছি ভাল পাব, বাপেকক বেয়া পাব। কোনোবাটোৱে বাপেকৰ ভালে হ'ব, মাকক বেয়া পাব। আপোনালোকে সন্তানবোৰ চাব। আৰু কোনোবাটোৱে বংশটোক বেয়া পাব। কেলে? মানুহগৰাকীৰ যদি মনটো বংশটোৰ প্ৰতি ঘৃণা আহে, অৰ্থাৎ এগৰাকী আইৰ যদি সেই বংশটোৰ প্ৰতি ঘৃণা আহে, সদায় ঘৃণা ভাৱনা কৰে, তাইৰ পৰা যিমানবোৰ সন্তান জন্ম পাব, এই বংশ নাশ কৰিব। এইকাৰণে আমাক আজি এই কথাটো কৈছে যে আমি যাতে এটা গৰ্ভত খুব ভাল সন্তান, দৈবিক সন্তান, মানৱীয় গুণৰ সন্তান আনিবলৈ আমি নিয়ম নীতি সদাচাৰ এইবোৰক আশ্ৰয় লৈ স্থান কাল পাত্ৰ ৰক্ষা কৰি আমি স্বামী আৰু ভাৰ্যাই এক মন, এক প্ৰাণ, এক ভাৱনা, এক সংকল্পেৰে যত্ন কৰোঁ। আমাৰ সমাজলৈ ভাল সন্তান আহিব। আৰু সন্তান অকল পিতৃ মাতৃয়ে নহয়, সমাজৰ। আৰু এই কথাখিনি মই একেবাৰে দাবী কৰি এইকাৰণে ক'ব, এতিয়ালৈকে কেইবাটাও প্ৰায় 4-5টা সন্তান মই মোৰ লগত কনচাল্ট কৰি গীতাৰ এই মাধ্যমত এতিয়ালৈকে জন্ম পাইছে। সঁচাকৈ প্ৰতিটো সন্তান এটা বেলেগ গুণ লৈ জন্ম হৈছে। আৰু ডাঙৰ হ'লে তাৰ আচল কথাটো পামগৈ। গতিকে আপোনালোককো এইখিনি কথাই কৈছে যে আমাৰ এটা সন্তান নমাই অনাটো বহুত তপস্যা। এগৰাকী আয়ে এটা সৎপুত্ৰ স্বামীৰ হাতত দান দিয়াটো তাতকৈ ডাঙৰ দান আৰু একো নাই। প্ৰিন্সি আৰু সুতপাৰ নিচিনা ৰজাৰাণীয়ে ভগৱান কৃষ্ণক নমাই আনি জগতৰ হাতত তুলি দিলে। ভগৱান কৃষ্ণ ঈশ্বৰৰ পূৰ্ণ অৱতাৰ। গতিকে এই সকলো মাক বাপেকে আছিলে, কিন্তু তেওঁলোকে সেই সাধনাৰ দ্বাৰা, তপস্যাৰ দ্বাৰা নমাই আনিছে এটা সন্তান। গতিকে আপোনালোককো এইখিনি কথা আমাক কৈছে। এতিয়া অহাকালি হ'ব কি বিষয়? গৰ্ভ সংস্কাৰ। সন্তানে গৰ্ভত 100% শিকে, সংসাৰত 0.2% শিকে। চব কথা পাহৰি যায় সংসাৰৰ কথাবোৰ। গৰ্ভত 100% শিকে। অভিমন্যুই গৰ্ভতে শিকিছে, প্ৰৱেশ শিকিলে, প্ৰস্থান নিশিকিলে। প্ৰহ্লাদে গৰ্ভতে সমস্ত জ্ঞান আৰু তত্ত্ব, ভাগৱতৰ মূল তত্ত্ব শিকিছে। গতিকে গৰ্ভত যদি কুসংস্কাৰ দিয়ে, সেই সন্তানক ভাল কৰিব নোৱাৰে, কেতিয়াও নোৱাৰে। এগৰাকী আয়ে যদি গৰ্ভত সন্তানক হিংসা শিকায়, সি প্ৰতিহিংসাৰ জ্বলন্ত অগ্নি হ'ব দুৰ্যোধন। দুৰ্যোধনে মাকে শিকাইছে হিংসা। গতিকে অহাকালি আপোনালোকে সকলো আহিব বুলি আশা ৰাখিছোঁ। অহাকালিও সেই একে সময়তে হ'ব। আৰু অহাকালি আমাৰ শেষৰ কৰ্মশালা হ'ব। অহাকালি আমাৰ আই মাতৃসকলৰ ল'ৰা ছোৱালী আছে নাই? যদি আছে, আপোনালোকে যত্ন বা কষ্ট অকণমান কৰিব নেকি বাৰু? এই ল'ৰা ছোৱালীখিনিৰ কৰ্মশালা আছিলে, গতিকে এদিনো নাহিলে। অহাকালি আপোনালোকে আনিব পাৰিব নেকি? আপোনালোকৰ লগত আহিব, আকৌ একেলগে কৰিম। আকৌ একেলগে কৰিম। 3:30 অহাকালি ঠিক 2 বজালৈকে কৰ্মশালা হ'ব। আধা ঘণ্টা সময় যদি ল'ৰা ছোৱালীখিনি আনে, আমি এটা কাৰ্যসূচী কৰিম। আৰু সেইকাৰণে ল'ৰা ছোৱালীখিনি যদি আহে তেতিয়াহে কাৰ্যসূচীখন হ'ব, আৰু যদি নাহে তেতিয়া কাৰ্যসূচীটো বাতিল হ'ব। গতিকে আপোনালোকে এটা সুদূৰ প্ৰসাৰী এই অনুষ্ঠানটোই যাতে আমাৰ সমাজৰ বুকুৰ মাজত এটা ভাৱনা জগাই তুলিব পাৰে, সেইকাৰণে এই কথাখিনি কৈছোঁ। আপোনালোকে নিজে চিন্তা কৰি যদি আহিব পাৰে, ৰাতি ক'ব। আপোনালোকে ৰাতি আমি যেতিয়া অনুষ্ঠানটো হ'ব, ৰাতি ইয়াতে আমি আপোনালোকে জনাব যে আমি ল'ৰা ছোৱালীখিনি লগত লৈ আহিব পাৰিম।
কাৰণ এইটো গৰমৰ বন্ধ আছেতো যদি লৈ আহিব পাৰে আমি কাৰ্যসূচী এটা নতুন কাৰ্যসূচী কৰিম আৰু যদি নাহেতো এই কৰ্মশালাৰ মাজেৰে সমাপ্ত হ'ব আৰু এইখিনিকে কৈ আজিৰ শ্ৰীমদ ভগৱতৰ এই পৰমন ক্ষেত্ৰ গীতাৰ পবিত্ৰ ক্ষেত্ৰত মাতৃশক্তি জাগৰণৰ দ্বিতীয় দিনৰ কৰ্মশালা ইয়াতেই আমি বিৰাম দিছোঁ অহা কালিলৈ পৰিপূৰ্ণ হ'ব কৰ্মশালা আৰু গতিকে অহাকালি আমাৰ আই মাতৃসকলে ঠিক আজিৰ নিচিনা 12 বজাত আহিব আৰু আজি আমি এতিয়া শিৱসাগৰ দেখুৱাবলৈ নিব বুলি কৈছেগৈ আমাৰ শিৱসাগৰৰ ঐতিহ্য যিসকল ৰজা মহাৰাজা যিসকলৰ চিন আছিলে আমাৰ অসমৰ যিবিলাক নেকি একেবাৰে স্বাভিমানযুক্ত এই চিহ্নসমূহক আমাক দেখুৱাবৰ কাৰণে নিম বুলি কৈছে গতিকে গাড়ী এখন ডাঙৰ পৰিবহণ আপোনালোককো লৈ যাবলৈ মনটো আছিলে এতিয়া ডাঙৰ গাড়ী পাবলৈ নাই যে গতিকে আহি পেলাই ভাল পালে কম আৰু কালিলৈ আৰু অহাকালে খালী হাতে নাহিব আকৌ কৈছোঁ কোনোবা এগৰাকী আহি কৈছে ইডলি পিঠা বোলে বহুত ধুনীয়া বনায় পাহৰি থাকিলোঁ কোনগৰাকী কৈছে সেইকাৰণে আকৌ মনত পেলাই দিছোঁ পাহৰি যায় ইয়াৰ পৰা ঠিকে যায় পাছত গৈ পাহৰি যায় গতিকে নাপাহৰিবৰ কাৰণে গতিকে এইখিনিকে কৈ সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ আমি এখন নতুন সমাজ আনিব লাগিব মনত ৰাখিব যিখন সমাজত হিংসা অসূয়া অপ্ৰীতি নাথাকিব মা দেউতাক ভগৱান ৰূপে পূজা কৰিব যিখন সমাজত কোনো বোৱাৰী নিৰ্যাতিত নহ'ব এনেকুৱা সমাজখন গতিকে এইখন সমাজ আপোনালোকে কৰিব পাৰিব গতিকে ওম সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়ঃ সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচ্চিৎ দুঃখভাগ ভৱেৎ ওম শান্তি 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 অকণমানি সৰুকে কাহিনী এটা কৈছোঁ এই কাহিনীটো এনেকুৱা বহুতে যিকোনো বস্তু এটা এই শ্ৰমক সৃষ্টি কৰিব বিচাৰে শ্ৰমক সৃষ্টি এটা কৰি মানুহক হিপ্নটাইজ কৰি মানুহক সন্মোহিত কৰি মানুহক আকৰ্ষণ কৰিব বিচাৰে এজন ঋষি আছিলে সন্ত তেওঁ ভালে আছিলে কিন্তু তেওঁ এটা মানে কি হ'ল এই মানুহক বেছি আকৰ্ষণ কৰিবৰ কাৰণে নিয়মতে সেৱা কৰিব লাগে সন্তই আনক দেখুৱাবৰ কাৰণে কাম নকৰে নহয় সন্তই যি নেকি নিৰ্গুণ দেহ ঈশ্বৰৰ সেৱাৰ কথা কয় দেহটো পচা দেহ বুলি কয় দেহক বাদ দি আত্মাক সাধনা কৰিবলৈ আনক কয় তেওঁ আকৌ দেহৰ সম্পৰ্কীয় সাধনাবোৰ মানুহক দেখুৱাব নালাগে কিন্তু এজনে এই মায়া ঈশ্বৰৰ মায়া চব যে ধৰি আছে তেওঁ কি কৰিলে মেকুৰী এটা ল'লে আৰু মেকুৰীটো কি কৰিলে সদায় অভ্যাস কৰায় প্ৰথম ধৰি মূৰত চাকি এটা দিয়ে চাকিটো দিয়ে মেকুৰীটো এনেকৈ বহি থাকে আৰু তেওঁ চাকিৰ তলত পঢ়া শুনা কিবা কিবি কৰি অভ্যাস কৰে এতিয়া এনেকৈ কৰোঁতে মেকুৰীটোৰ এতিয়া অভ্যাসটো গৈ স্বভাৱ হ'ল কোনোবা মানুহ আহিলে দৌৰ মাৰি আহি মেকুৰীটো এনেকৈ দিয়ে মূৰত চাকিটো দিয়ে দি পেলাই তেওঁ কথা পাতিব সেইটো চাকিটো গছাত থ'লেই হয় আকৌ মেকুৰীটোৰ লগত সেই জঞ্জাতটো লগাই দিলে আৰু যেতিয়া কোনোবা যায় তেওঁৰ ওচৰত তেওঁৰ লগে লগে মেকুৰীটো আহি মেকুৰীটোৰ লগত কথা কওঁতে এটা আগৰ কথাটো বেলেগ আছিলে নমনীয় আছিলে এতিয়া কথা কওঁতে এনেকৈ কয় তাৰমানে এনেকুৱা বুজায় যে মই মেকুৰী বশ কৰি দিছোঁ মেকুৰী বশ মানুহ কি কথা আছে এই ভাৱটো তেওঁৰ ফুটি উঠিলে তে সন্ত এজনে দেখিলে যে এওঁৰতো এই অহংকাৰটোৱে পতন ঘটাব প্ৰকৃতিৰ স্বভাৱক বশ কৰিব পৰা এনেকুৱা কাৰ শক্তি আছে ভগৱানেহে পাৰিব তেতিয়া তেওঁ কৰিলে এওঁক অলপ উপকাৰ কৰিবলৈ সেই যেনে কালি যে কৈছিলোঁ বন্ধু কোনজন এইজন যে গৈ বন্ধুজনে কি কৰিলে জেপতে মোনা এখনত নিগনি এটা ভৰাই লৈ গ'ল চেন এডাল লগাই নিগনি এটা ভৰাই লৈ গ'ল লৈ সেইদিনা গৈছে আৰু বহিছে বহাৰ লগে লগে মেকুৰী আহিলেই মেকুৰীৰ মূৰত চাকিটো দি দিলে আৰু মেকুৰীৰ মূৰত যেতিয়া চাকিটো দি দিলে কথা পাতি আছে আৰু কথা পাতি থাকোঁতে এওঁ আস্তেকৈ মোনাৰ পৰা নিগনিটো ওলাই মেকুৰীটোৰ আগতে ফুককৈ এৰি দিলে
যেই আগেৰে মেকুৰী গুচি গ'ল এই চাকি থাকি পেলাই নিগনিৰ পাছে পাছে মেকুৰী দৌৰ মাৰিলে। তেতিয়া এওঁ বুজি পালে, অৰ্থাৎ আমাৰ ভিতৰত থকা স্বভাৱটো নিৰন্তৰ ভগৱানৰ নাম নল'লে, নিৰন্তৰ সৎসংগত নাথাকিলে আমাৰ স্বভাৱটো কোন মুহূৰ্তত ওলাই যায় আপুনি মই গম নাপাওঁ। সেইকাৰণে আমাৰ প্ৰত্যেক স্বভাৱবোৰ আমি ভগৱানৰ নাম আৰু সৎসংগৰ দ্বাৰাহে এক নিয়ন্ত্ৰণ কৰিব লাগিব। এক আনক দেখুৱাবৰ কাৰণে যদি, আনৰ পৰা প্ৰশংসা পাবৰ কাৰণে যদি, আনৰ পৰা মান সন্মানৰ কাৰণে যদি এইবোৰ আমি আচৰণ কৰোঁ, এদিন আমি ধৰা পৰিম। আৰু সেইদিনা আমাক ইয়াততো সংসাৰৰ কথা বেলেগে কলংক, আচল জাগাত ধৰিব, আচল জাগাত ধৰিব। গতিকে আমি আজিৰ এই অনুষ্ঠানটো আমি সুন্দৰে হৈছে। ইমান গৰমৰ মাজত, ইমান খেতিৰ সময়ৰ মাজত আপোনালোক যে আহিছে বৰ ভাল লাগিছে। আৰু আপোনালোকে যিকণ পাইছে, কালি পৰহিদিনা আমি ৰাতিপুৱা যাম, আপোনালোকে এইবোৰ কথা প্ৰচাৰ কৰিব লাগিব। আমাৰ বোৱাৰীসকলে, নতুন বোৱাৰী আহিব গাঁৱলৈ, তেওঁলোকক ক'ব লাগিব। আমাৰ মাকসকলে নিজৰ ছোৱালীক যত্ন কৰক, তাইক ওচৰত বহুৱাই মৰম চেনেহেৰে গোটেই কথাবোৰ ক'ব। আপোনালোকক একেবাৰে চৰণত ধৰি মিনতি কৰিছোঁ, আপোনালোকে যাকে লগ পাই অদৰকাৰী কথাবোৰ আলোচনা নকৰিব। এইখিনি কথা ক'ব যে আমাৰ গাঁৱত গীতা পাঠ পাতিছিলে, এইখিনি আমাৰ আইসকলক কৈছে, এটা ভাল সন্তান পাবলৈ কি কৰিব লাগিব, এখন ভাল গৃহস্থী বনাবলৈ কি কি নিয়ম পালিব লাগিব, আৰু আমাৰ ঘৰখন সুন্দৰ কৰিবৰ কাৰণে কি কি আচৰণ কৰিব লাগিব, নিজেও কৰিব। আৰু আপোনালোকে যেতিয়াই লগ লাগিব এই কথাখিনি পাতিব, তেতিয়াহে আমাৰ সকলোৰে কল্যাণ হ'ব। কৃষ্ণ। আৰু এইখিনিতে সকলোৱে আমি আজি লৰালৰিকে বিদায় দিছোঁ। আকৌ শিৱসাগৰ চাবলৈ যাম। আকৌ মনটো উগুল থুগুল কৰি আছে। আমাক আগত যেনেকৈ এই মা বা দেউতা ক'ৰবালৈ যাবলৈ ওলাল যেতিয়া লগ ধৰে, একেবাৰে মনটো এখন ঠেং দাঙি, আৰু মই আমাৰ প্ৰভুজনে লগ ধৰাতে ঠেং দাঙি আছোঁ। কৃষ্ণ।